কাৰোবাৰ আটাইতকৈ আন্ধাৰৰ সময়ত পোহৰ বিলাব বিচাৰে নেকি আপুনি? আপুনি আপোনাৰ মৃত্যুৰ পিছত আপুনি এজন নায়ক হৈ জীয়াই থাকিব বিচাৰে নেকি আপুনি? আপুনি আপোনাৰ পৰিয়ালৰ ডিচিশন মেকাৰ হিচাপে জীৱনৰ সকলোতকৈ মূল্যৱান উপহাৰ যাক জীৱন বুলি কয় কাৰোবাক দিব বিচাৰে নেকি? যদি আপুনি আজি এই বিষয়ে জানিব বিচাৰে তেনেহলে এই ভিডিওটো আপোনালোকে শেষলৈকে চালে আপোনালোকে গম পাব যে মানুহৰ শৰীৰৰ অংগ দান কৰিও মানুহে মৃত্যুৰ পিছত নায়ক অথবা আপুনি মানুহৰ যি দুখ বেদনা সেই দুখ বেদনাত আপুনি সমভাগী হৈ হাঁহি বিৰিঙাব পাৰিব কাৰণ অংগদান মানুহৰ কাৰণে এটা জীৱনদান হিচাপে এটা ডাঙৰ উপকাৰ সাধন হ'ব পাৰে। সো বলক অংগদান কেনেকৈ কৰিব পাৰি, কেনেধৰণে আমি অংগদান কৰি মানুহক সহায় কৰিব পাৰোঁ, কেতিয়া আপুনি অংগদান কৰিব পাৰিব, গোটেইখিনি এই ভিডিঅ'টো আপুনি শেষলৈকে চালে গম পাব। আৰু এনেধৰণে যদি আপুনি হেল্থ ৰিলেটেড ভিডিঅ' জানিব বিচাৰে তেনেহ'লে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু মেছেজবিলাক ৰাইজক দিবৰ কাৰণে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰক। সো বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে আপোনাৰ প্ৰচেষ্টাৰ ফলত আপুনি 9জনলৈকে জীৱন ৰক্ষা কৰাৰ সম্ভাৱনা আছে আৰু অংগ আৰু কলাদানৰ জৰিয়তে আন 75জনলৈকে ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ভাৰতবৰ্ষত প্ৰতি বছৰে 5 লাখতকৈও অধিক ৰোগী অৰ্গেন ট্ৰেন্সপ্লেণ্টৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ এটা উপহাৰে অইন এজন ব্যক্তিক তেওঁৰ জীৱনলৈ আশাৰ ৰেঙনি আনিব পাৰে, তেওঁক তেওঁৰ জীৱনটো পুনৰ জীয়াবলৈ এক সুযোগ প্ৰদান কৰিব পাৰে, এটা পৰিয়াল বচাব পাৰে। অৰ্গেন ডোনেশ্যন 2 ধৰণৰ আছে। এটা হৈছে লিভিং ডোনেশ্যন। লিভিং ডোনেশ্যনত আমি কিডনি বা লিভাৰৰ কিছুমান অংশ আমি ডোনেট কৰিব পাৰোঁ আমাৰ নিজৰ পৰিয়ালবৰ্গৰ মাজত। তাৰপিছত হৈছে আপোনাৰ ডিকিজড ডোনেশ্যন, যিবিলাক মানুহৰ ব্ৰেইন ডেথ হয় বা কাৰ্ডিয়েক ডেথ হয়, তেওঁলোকৰ ফেমিলিৰ কনচেণ্ট লৈ কিনে তেওঁলোকৰ অংগ দান কৰিব পৰা যায়। তো অৰ্গেন যে আমি ডোনেট কৰোঁ, কোনবিলাক আমি শৰীৰৰ অৰ্গেন ডোনেট কৰিব পাৰোঁ, যেনেকৈ আমাৰ কিডনি, লিভাৰ, হাৰ্ট, লাংছ, চকুৰ কৰ্নিয়া, স্কিন, বোন আদি জাগা আমি ডোনেট কৰিব পাৰোঁ। এতিয়া অলপ ভ্ৰান্ত ধাৰণা, যিটো আমি মিথ বুলি কওঁ, তাৰে বিষয়ে অকণমান আপোনালোকৰ লগত আলোচনা কৰোঁ। অংগদান কৰিলেহে ডাক্তৰে ৰোগীক বচাব চেষ্টা নকৰে, এইটো এটা ভ্ৰান্ত ধাৰণা আমাৰ মাজত আছে। ধৰ্মই বোলে অংগদান নিষিদ্ধ কৰিছে, এইটো কোনো ধৰ্মই নিষিদ্ধ কৰা নাই। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট সকলো ধৰ্মই অৰ্গেন ডোনেশ্যন সন্মতি দিছে। মই বয়সত ডাঙৰ, মই ডোনেশ্যন কৰিব নোৱাৰোঁ, এনেকুৱাও ভ্ৰান্ত ধাৰণা আমাৰ মাজত আছে। তো কথা হ'ল এই ভ্ৰান্ত ধাৰণাবিলাক আমি আঁতৰাই চলিবই লাগিব। অংগদান এক মহৎ দান। যদি আপোনাৰ পৰিয়ালৰ বা আপোনাৰ গাঁৱৰ কাৰোবাৰ যদি ব্ৰেইন ডেথ নাইবা ব্ৰেইনৰ ক্ৰিয়া বন্ধ হৈ যোৱা বুলি হস্পিটেলত ডক্টৰসকলে কয়, তেনেহ'লে মোৰ হিচাপত আপোনালোকে দেৰি নকৰি অনতিপলমে আপোনালোকে তেওঁৰ শৰীৰৰ যিবোৰ অংগ চলি আছে সেই অংগবোৰ ডোনেট কৰিবৰ কাৰণে প্ৰস্তুত হ'ব লাগে। কাৰণ সেই অংগৰে 1-2খন নহয় 4-5খন ঘৰ উজাগৰ হ'ব পাৰিব, 4-5খন ঘৰ ৰক্ষা পৰিব, 4-5খন ঘৰত চাকি বন্তি জ্বলিব। চাওক, তেওঁৰতো মৃত্যু অনিবাৰ্য, কাৰণ ব্ৰেইন ডেথ হ'লে তেওঁৰ পুনৰ যিটো জীৱ সেই জীৱটো তেওঁৰ কেতিয়াও আহিব নোৱাৰে। তেওঁৰ যিহেতু মৃত্যু অনিবাৰ্য, কিন্তু তেওঁৰ অংগৰে যে 5খন ঘৰ যে উজাগৰ হ'ব, তেওঁৰ যিটো শৰীৰৰ অংগ সেই অংগৰে যে 5খন ঘৰ যে চলিব, সেইটো আপোনালোকৰ কাৰণে স্মৃতি হৈ ৰ'ব। এইটো বস্তুটো মনত ৰাখি মোৰ হিচাপত যিসকল ব্যক্তিৰ ব্ৰেইন ডেথ হয় সেইসকল ব্যক্তিৰ ফেমিলিয়ে নিজেই প্ৰস্তুত হৈ অংগদান কৰিবলৈ আগবাঢ়ি যাব লাগে। আহক আমি সকলোৱে একলগ হওঁ, আমি ৰটৰ লগত সকলোৱে সহযোগ কৰি সকলোকে অংগদানৰ প্ৰতি আকৰ্ষিত কৰি যাতে আমি ৰাইজক, সমাজক, যাৰ ঘৰত অংগৰ কাৰণে মানুহ হাবাথুৰি খাই আছে, তেওঁলোকক অংগদান কৰি যাতে আমি
তেওঁলোকৰ সমাজত তেওঁলোকৰ ফেমিলিত হাঁহি বিৰিঙাব পাৰোঁ চ' বলক সকলোৰে একেই উদ্দেশ্য লৈ আমি আগবাঢ়োঁ চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' টিল এণ্ড থেংক ইউ